Hello everyone, welcome to my YouTube channel. আজি মই আপোনালোকৰ বাবে নতুন ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজি মই দেখাম আপোনালোকক যে চাদৰৰ পটি কেনেকৈ লগায়। তে পটিবোৰ দেখিছে এনেকৈ মই একেবাৰে লৈ লৈছোঁ আৰু একটা এটাকে কাটি ল'ম। 6টা পটি থাকে, কিছুমানত বেছিকেও থাকে। তে এইটোত 6টাকে আছে, মই প্ৰথমে কাটি লৈছোঁ। এটা এটাকে কাটি ল'ব আৰু এনেকৈ সূতাবিলাক ওলোৱা থাকে কিছুমানত, এইবিলাক কাটি ল'ব কাৰণ যেহেতু দহি গুঠিব লাগিব চাদৰৰ পটিত। তে পটি লগাবৰ কাৰণে মই দেখাইছোঁ, কিন্তু মই এইটোও দেখাই দিছোঁ যে কেনেকৈ মই চিলাওঁ, যে দহি গুঠিবৰ কাৰণেও ৰেডি কৰি ল'লোঁ। দেখিছে, এতিয়া 2 জাপ কৰি ল'ম। দহি গুঠিবৰ বাবে মই এনেকৈ পাতলাকৈ চিলাই লৈছোঁ, কাৰণ দহি গুঠিবৰ কাৰণে যিমান পাতলাকৈ চিলাব সিমান ভাল। এতিয়া মই পটি লগাবৰ কাৰণে কেনেকৈ পটি লগায় বা পটি লগাওঁতে কেনেকৈ ল'ব লাগে মই সকলো ধৰণৰ মই দেখাই দিছোঁ, আপোনালোকে ভালদৰে বুজি পাব। এই দেখিছে, ফুলটো আগতে প্ৰথমে মিলাই ল'ম মই। মই এবাৰ দেখাই দিছোঁ, যদি নিমিলে, যদি ফুলবোৰ নিমিলে তেতিয়াহ'লে কেনেকুৱা ভুল হ'ব পাৰে। তাৰ বাবে মই এবাৰ চিলাই কৰি আপোনালোকক দেখাইছোঁ, আপোনালোকে চাব ভুল হ'লে কেনেকৈ কৰোঁ। দেখিছে, ফুলবোৰ অমিল হৈ থাকিলে কেনেকুৱাই দেখা যায় দেখিছে। আৰু তাৰ বাবে কাষ্টমাৰেও আপোনাৰ কমপ্লেইন কৰিব পাৰে আৰু দেখাতো ভাল নালাগে যিহেতু। তে আপোনালোকৰ এনেকুৱা ভুল হ'লে আপোনালোকে খুলি ল'ব আৰু চিলাই কেনেকৈ খুলিব লাগে মই দেখাই দিছোঁ। এনেকৈ টানি দিব, তে 2 চাইডৰ পৰা টানি দিলে খুলি যাব। আপোনালোকে বিলেট ইউজ নকৰিব, আপোনালোকে হাতেদি খুলিব পাৰে। পটিটোৰ যদি ফুল নিমিলে তেতিয়াহ'লে আপোনাৰ অমিল হৈ থাকিব আৰু আপোনালোকে খুলি বাৰে প্ৰতি আপুনি চাব লাগিব যে ঠিক হৈছে নে নাই, ফুলটো মিলিছে নে নাই। তে মই চিলাই কিনে এতিয়া মই পটিটো লগাম। য'ৰ পৰা ফুলটো ষ্টাৰ্ট হৈছে তাৰ পৰা মই ষ্টাৰ্ট কৰিম লগোৱা, আৰু ফুলটো বাহিৰ ফালে নহ'ব, ভিতৰ ফালে ফুলটো হ'ব আৰু 3ডাল যিটো আঁচ আছে এইটো বাহিৰ চাইডে হ'ব। এতিয়া দেখিছে মই কেনেকৈ চিলাইছোঁ, পুৰা সাইডত চিলাব লাগিব আৰু পুৰা মিহি হ'ব লাগিব, চাপ চিলাই যেনেকৈ দিওঁ। চাই লওক আপোনালোকে কেনেকৈ মই চিলাইছোঁ।
এতিয়া দেখিছে মই চাপটো উঠাই তাৰ পিছত আকৌ সিধা কৰি লৈছো সিধা কৰি তাৰ পিছত মাৰি লম এতিয়া দেখিছে কি ধুনিয়াকে সিলাই লৈছো আৰু ফিনিশিং চাওক আপোনালোকে যে কি ধুনিয়া হৈছে আৰু পুৰা মিহিকে সিলাইছো যেন এটা সুতাও উলাই নাথাকে আৰু দেখিছে এই অপোজিট সাইডেও মই লগাই লম দেখিছে পটিটো লগোৱাৰ সময়ত এই যে ভিতৰটো এইটো আপোনালোকে ভিতৰত সোমাই দিব লাগিব আৰু এটা সাইডে দিব লাগিব ওপৰ ফালে দিলে ওপৰ ফালে দিব তল ফালে দিলে তল ফালে দিব এনেকে সিলালে পুৰা ধুনিয়াকে ফুলি উঠি নাথাকে আৰু কুছ খায়ও নাথাকে ঠিক আছে মই কেনেকৈ সিলাও মই সকলো আপোনালোকক দেখাইছো যদি কিবা বুজি নাপায় আপোনালোকে কমেন্ট কৰি মোক জনাব এনেকৈ পটি লগালে আপোনালোকৰ সবতকে ইজি হয় আৰু নতুন মানুহবোৰৰ বাবে আপোনালোকৰ বহুত সহজকে মই শিকাইছো মই ভাবো যে আপোনালোকৰ বাবে বহুত উপযোগী হয় ভিডিওটো তে আপোনালোকে শেষলৈ চাব ভিডিওটো যদি ভিডিওটো ভাল লাগিছে লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম নতুন ভিডিও লৈ বাই বাই